নমস্কাৰ সকলোলৈকে ষ্টাডি ইকিউ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমি 15 ছেপ্টেম্বৰ 2024 হৈ যোৱা এডিআৰই এক্সামৰ কাট অফ মাৰ্কছৰ বিষয়ে অলপ ডিসকাশন কৰিম এই ভিডিঅ'টোত। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব। প্ৰথমতে মই জনাব বিচাৰিছিলো যোৱাকালি মোৰ চেনেলত দুটা পল দিয়া হৈছিল আৰু তাত অংশগ্ৰহণ কৰিছিল। প্ৰথম পলটোত 742 গৰাকীয়ে অংশগ্ৰহণ কৰিছিল আৰু নিজৰ মাৰ্কসমূহ তেওঁলোকে জনাইছে আৰু দ্বিতীয় পলটোত 725 কেণ্ডিডেটে অংশগ্ৰহণ কৰিছে। তেওঁলোকে কোনটো প্যাটাৰ্নত ভোটটো দিছে মই জনাব বিচাৰিম। প্ৰথম পলটো যদি আমি চাও, প্ৰথমতে মই ৰাখিছিলো জেনাৰেল ক্যাটেগৰী 120 প্লাস 742 25% 120 প্লাস পাম বুলি কৈছে, তাৰ মানে 185 ক্যান্ডিডেট। 742 25% 185 হয়, 185.5 एक्चुअली 100 প্লাস পাম বুলি কৈছে 30%, তাৰ মানে 222 গৰাকীয়ে 100 প্লাস পাব। নেক্সট ওবিসি 110 ৰ পৰা 120 লৈকে 25% ভোট দিছে, তাৰ মানে 185 গৰাকীয়ে 110 ৰ পৰা 120 লৈকে পাব, 120 প্লাস লৈকে পাব বুলি ইয়াতে ভোটটো দিছে। আৰু এসসি 100 ৰ পৰা 110 30% ভোট দিছে। সো এসসি ক্যাটেগৰীৰ 96 জনে 100 ৰ পৰা 110 লৈকে পাব বুলি কৈছে। এতিয়া আহিছো আমি মোৰ দ্বিতীয় পলটোলে। ইয়াত 725 জনে অংশগ্ৰহণ কৰিছিল। 33% 90 ৰ পৰা 100 পাব বুলি ইয়াতে ভোট কৰিছে, তাৰ মানে 239 গৰাকীয়ে 90 ৰ পৰা 100 পাব বুলি কৈছে। 80 পৰা 90 লৈকে 17% ভোট দিছে, তাৰ মানে 123 গৰাকীয়ে 80 পৰা 90 লৈকে পাব বুলি কৈছে। এতিয়া ওবিসি তাহো 80 পৰা 90 মাৰ্কস লৈকে 18% ভোট দিছে। 18% যদি হয় তেতিয়া 130 গৰাকী হ'ব। 725 ৰ পৰা 130 গৰাকীয়ে 80 পৰা 90 পাম বুলি কৈছে। 90 to 100 মাৰ্কস 10% পাব বুলি কৈছে, মানে 72 গৰাকীয়ে 90 পৰা 100 মাৰ্কস পাব আৰু 100 ৰ পৰা 110 লৈকে 22% পাম বুলি কৈছে, তাৰ মানে 181 গৰাকীয়ে ওবিসিৰ 100 ৰ পৰা 110 লৈকে পাব। এতিয়া মই জনাব বিচাৰিছো যে নিগেটিভ মাৰ্কস আছে। মেইন পইণ্টটো হল নিগেটিভ মাৰ্কস 0.25 মাৰ্কস। এতিয়া আমি কাট অফ কিমান প্ৰেডিকশন কৰিছো এই ক্ৰাইটেৰিয়া সমূহ লৈ পেলাই মই জনাব বিচাৰিছো। এডিআৰই এক্সামৰ এইচএস লেভেলৰ যি পৰীক্ষা আছিল তাৰ কাট অফ মাৰ্কস সমূহ ৰংমন ষ্টাডি ইকিউ চেনেলৰ পৰা জেনাৰেল ক্যাটেগৰীত 105 ৰ পৰা 115 প্লাস লৈকে দিছে। বহুত বেছি কাট অফ নহয় কাৰণ নিগেটিভ মাৰ্কস আছে। মই বুজাই দিম এতিয়া কেনেকৈ কাট অফটো কমিব। ওবিসি 90 ৰ পৰা 105 প্লাস, এসসি 80 ৰ পৰা 90 প্লাস লৈকে যাব পাৰে আৰু এসটি প্লেন 75 ৰ পৰা 85 প্লাস লৈকে হ'ব। আৰু এবাৰ কৈছো জেনাৰেল ক্যাটেগৰী 105 ৰ পৰা 115 লৈকে কাট অফ কমাৰ সম্ভাৱনা আছে। ওবিসিৰ 90 ৰ পৰা 105 লৈকে কাট অফ কমাৰ সম্ভাৱনা আছে। এসসিৰ 80 নম্বৰৰ পৰা 90 নম্বৰ লৈকে কাট অফ কমাৰ সম্ভাৱনা আছে আৰু এসটি প্লেন 75 ৰ পৰা 85 লৈকে কাট অফ কমাৰ সম্ভাৱনা